আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু অসমৰ জনসাধাৰণ আৰু বুদ্ধিজীৱী আৰু দল সংগঠনে যাতে নেকি আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি এষাৰ হৰেও তেখেতসকলে মাত মাতি সেয়া আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ নিশ্চয় আপোনালোকে জ্ঞাত যে এবুৰি সমস্যাৰে জৰ্জৰিত হৈ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা কেতিয়াও সমাধান কৰা নাই অসম চৰকাৰে তেখেতসকলে নিশ্চয়কৈ সমাধান কৰো বুলি যদি ভাবে নিশ্চয় কৰিব পাৰে কিন্তু তেখেতসকলে নকৰে আৰু নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ টিউটৰ ছাৰ বাইদেউসকলে ক'বাত নহয় ক'বাত তেখেতসকলে হয়তো দুৰ্বলতা হৈছে নেকি সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অনুমান কৰিছে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে কাৰণ কেন্দ্ৰীয় কমিটিয়ে যিমানবিলাক আন্দোলন বা তেখেতসকলে যিমানবিলাক অৱস্থান ধৰ্মদৰ কাৰ্যসূচী হাতত লৈছে কিন্তু কোনো এটা সফল এতিয়ালৈকে হ'ব পৰা নাই ক'বাত নহয় ক'বাত তেখেতসকলৰ দুৰ্বলতাৰ বাবে সেইখিনি সফল হ'ব পৰা নাই নেকি সেয়া অনুমান কৰিছে আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে 25 নৱেম্বৰ তাৰিখে যেতিয়া শীতকালীন অধিৱেশন আৰম্ভ হৈছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এলফিফা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছিলে তেখেতসকলে ওলাই আহি এই আন্দোলন থলীত অংশগ্ৰহণ কৰিছিলে আৰু ডিৰেক্টৰ গেৰাও কাৰ্যসূচী ডিৰেক্টৰ অফিচ গেৰাও কাৰ্যসূচী তেখেতসকলে লৈছিলে আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেইখনেৰে এখন ইমেজ বা ফটো আপোনালোকে দেখি আছে স্ক্ৰীনত আৰু তাতে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিছিলে আৰু সেই তাইৰ পৰাই টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক আহ্বান জনাইছিলে যে LPMEৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি বৃদ্ধি কৰক তেখেতসকলক 25,000 পৰা 30,000 বৃদ্ধি কৰক আৰু অন্য যিমানবিলাক হাইস্কুলৰ পৰা কলেজ লেভেললৈকে আছে তেখেতসকলকো যিমান পাৰে যেনেকে পাৰে বৃদ্ধি কৰিবলৈ তেখেতসকলে অনুৰোধ জনাইছিলে কিন্তু 6% বৰ্তমান তেখেতসকলে যিটো 5 টকা দৰমহাৰ ওপৰত যদি 6% যদি বৃদ্ধি কৰে সেইখিনিৰ বৃদ্ধি তেখেতসকলে নালাগে বুলি সেই আন্দোলনথলীৰ পৰা চিঙৰিছিলে বা অসম চৰকাৰক সকীয়াই দিছিলে আৰু সেইমতেই আমাৰ ডিৰেক্টৰ বাইদেউ যিখিনি আলোচনাত মিলিত হৈছিলে আপোনাৰ প্ৰাথমিক পৰ্যায়ৰ আমাৰ যিসকল নেতৃত্ববৰ্গ আৰু মাধ্যমিক পৰ্যায়ৰ আৰু কলেজ লেভেলৰ যিসকল নেতৃত্ববৃন্দ তেখেতসকলে হয়তো একেলগে মিলি আমাৰ প্ৰাথমিক LPMৰ ক্ষেত্ৰত যিখিনি আপোনাৰ ডিৰেক্টৰ বাইদেউ আছে তেখেত আৰু লিমিয়া হাইস্কুলৰ ক্ষেত্ৰত আৰু হাই ছেকেণ্ডাৰী আৰু ডিগ্ৰী কলেজৰ ক্ষেত্ৰত যিখিনি আছে তেখেতসকলে হয়তো আলোচনাত মিলিত হৈছিলে আৰু সেই আলোচনাত টিউটৰ ছাৰ বাইদেউসকলে এটা কথা তেখেতসকলক সকীয়াই দিছিলে যে যদিহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দাবীবিলাক যদি অসম চৰকাৰলৈ তেখেতসকলে সেইখিনি প্ৰেৰণ কৰি যদি মনাব নোৱাৰে তেনেহ'লে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত আকৌ ডিৰেক্টৰ কাৰ্যালয় গেৰাও কাৰ্যসূচী হাতত ল'ম বুলি তেখেতসকলে এসপ্তাহ সময় বান্ধি দিছিলে আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববিগৈ কিন্তু কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববিগৈ সেইখিনি খবৰ লৈছে নে নাই অলৰেডি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে গম পোৱা নাই আৰু এসপ্তাহ নহয় আজি বহুদিন হয়তো পাৰ হৈ গৈছে সেইখিনি সময় দিয়াক বা কেন্দ্ৰীয় কমিটিয়ে যিটো সময় বান্ধি দিছিলে আমাৰ ডিৰেক্টৰ বাইদেউৰ লগত যিখিনি আলোচনাত মিলিত হোৱাৰ পাছত কিন্তু সেই সকলোবিলাক কৰাৰ পাছত সেই আলোচনাৰ ফলত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিমান কি হ'ল সেইখিনিও কিন্তু আমাৰ কেন্দ্ৰীয় কমিটিয়ে বৰ্তমান খবৰ লৈছে নে নাই আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে জানিবলৈ তেখেতসকলে হেঁপাৰে বাট চাই আছে কিন্তু এতিয়ালৈকে সেইখিনি খবৰ জনোৱা নাই আৰু সেইবাবে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গই ক'বাত নহয় ক'বাত দুৰ্বলতা আছে নেকি কাৰণ তেখেতসকলে যিটো সময় বান্ধি দিছিলে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই আমাৰ ডিৰেক্টৰ বাইদেউকে আদি কৰি তেখেতসকলে তাত আলোচনাত যিসকল আছিলে তেখেতসকলৰ লগত এটা সময় বান্ধি দিছিলে সেই সময়মতে তেখেতসকলে কি খবৰ পাইছে সেইখিনি জনাব লাগে বুলি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ কৰাৰ পাছতো কিন্তু তেখেতসকলে বৰ্তমানলৈকে জনোৱা হোৱা নাই আৰু সেইবাবে তেখেতসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে আমাৰ কেন্দ্ৰীয় কমিটিৰ ক'বাত নহয় ক'বাত দুৰ্বলতা আছে আৰু সেইবাবে তেখেতসকলে আমাৰ টিউটৰৰ সমস্যাখিনি তেখেতসকলে সঠিকভাৱে অসম চৰকাৰ বা আমাৰ যিখিনি আপোনাৰ বিষয়ববীয়া আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেখেতসকলৰ লগত উপস্থাপন কৰিব পৰা নাই আৰু সেইবাবে তেখেতসকলে সেইখিনি যিখিনি সময় বান্ধি দিছিলে সেই সময় বান্ধি দিয়াৰ পাছতো তেখেতসকলে কোনো এটা খা খবৰ বৰ্তমানলৈকে দিব পৰা নাই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক আৰু সেয়াৰ খুব উজাৰি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বহুজনে বহুতো কমেণ্ট কৰি আহিছে কিন্তু কেন্দ্ৰীয় কমিটিয়ে নীৰৱ নিষ্ঠাৰে বৰ্তমান হৈ আছে কিন্তু তেখেতসকলে সেইখিনি খবৰ কি হৈছে কি হোৱা নাই সেইখিনি নিশ্চয়কৈ জনাব লাগে বা তেখেতসকলে ডিৰেক্টৰৰ অফিচত যিখিনি আন্দোলন কৰাৰ পাছত তেখেতসকলে এসপ্তাহ সময় বান্ধি দিয়াৰ পাছত ডিৰেক্টৰৰ পৰা কিখিনি খবৰ পাইছে সেইখিনি জনাব লাগে আৰু সেইবাবেই হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গৰ ক'বাত নহয় ক'বাত দুৰ্বলতা আছে আৰু সেইবাবে তেখেতসকলে সেইখিনি সঠিকভাৱে এতিয়ালৈকে আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জনোৱা হোৱা নাই আৰু তেখেতসকলে এতিয়া উঠৰ বিচাৰ
বিচাৰৰ সময় আহিছে নেতৃত্ববৃন্দৰ পৰা যিহেতু এসপ্তাহ বান্ধি দিছিলে সেই আন্দোলনতলীৰ পৰা 25 নৱেম্বৰ তাৰিখৰ পৰা আজি 25 নৱেম্বৰ তাৰিখৰ পৰা আজিকৈ হয়তো নিশ্চয় আপোনালোকে জ্ঞাত আজি আপোনাৰ 9 ডিচেম্বৰ পালেহি এসপ্তাহ জোৰা তেখেতসকলে বাদ চোৱাৰ পাছত এসপ্তাহ পাৰ হোৱাৰ পাছত তেখেতসকলে সেইখিনি প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ বাধ্য হৈছে কাৰণ তেখেতসকলে আন্দোলনত গৈছিলে আন্দোলনত অংশগ্ৰহণ কৰিছিলে তাৰ নেতৃত্ব বিষয় আলোচনাৰ পৰা ওলাই আহি যিখিনি কথা দিছিলে সেইমতে যদি তেখেতসকলে বৰ্তমান খবৰ দিব লাগিছিলে আমাৰ কেন্দ্ৰীয় কমিটিয়ে বৰ্তমান আন ডিৰেক্টৰ বাইদেউৰ ফালৰ পৰা কি চৰকাৰক দাবী উত্থাপন কৰিছে বা চৰকাৰে কি ধৰণৰ সিদ্ধান্ত লৈছে কাৰণ চৰকাৰেতো অলৰেডি সিদ্ধান্ত লৈ থৈছে আৰু লৈ থোৱাৰ পাছতো যে আমাৰ কেন্দ্ৰীয় কমিটিয়ে যে সেই ডিউটি ছাৰ বাইদেউসকলে যে সেইখিনি 6% বৃদ্ধি কৰাটো মানি লোৱা নাই বুলি বাৰম্বাৰকৈ জনোৱাৰ পাছতো কিয় নেতৃত্ববোৰ গৈ আপোনাৰ ডিৰেক্টৰ বাইদেউৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে খবৰ ল'বলৈ সক্ষম হোৱা নাই আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে আপোনাৰ ধেমাজি জিলাতো গুৰুত্বপূৰ্ণভাৱে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে আমাৰ টিউটৰ ছাৰবাহিনীসকলে আপোনাৰ 28 নৱেম্বৰ তাৰিখে তাত আপোনাৰ শিক্ষামন্ত্ৰী গেৰাও কাৰ্যসূচী হাতত লৈছিলে আৰু শিক্ষামন্ত্ৰী গেৰাও কাৰ্যসূচীত আমাৰ সেই টিউটৰ ছাৰবাহিনী অসম ভিত্তিত হৈছিলে আপোনাৰ 28 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছিলে দুদিনীয়া কাৰ্যসূচী আছিলে কিন্তু সেই কাৰ্যসূচী কেৱল 28 নৱেম্বৰ তাৰিখে হ'ল যিহেতু শিক্ষামন্ত্ৰীগৰাকী শীতকালীন বাজেট অধিৱেশনত তাত অংশগ্ৰহণ কৰি থকাৰ বাবে তেখেতে গৃহত হয়তো মানুহ নথকাৰ বাবে তেখেতক আমাৰ টিউটৰ ছাৰবাইদেউসকলে তাত সেই গৃহ গেৰাও কাৰ্যসূচীত সফল হ'বলৈ সক্ষম নহ'ল কাৰণ তাত ধেমাজি জিলাৰ প্ৰশাসনে বাধা দিলে যে মানুহ নাইকিয়া ঘৰত তেখেতসকলে আন্দোলন বা গেৰাও কাৰ্যসূচী হাতত ল'ব নোৱাৰে আৰু সেইবাবে আমাৰ যিসকল টিউটৰ ছাৰবাইদেউসকল আছে তেখেতসকলে আপোনাৰ ধেমাজি জিলাৰ DC কাৰ্যালয়ৰ সন্মুখতে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছিলে আৰু তাতেই আপোনাৰ আমাৰ ধেমাজি জিলাৰ প্ৰশাসনিক যিসকল বিষয়া আছে তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে শিক্ষামন্ত্ৰী গৰাকী যদি নিজা সমষ্টিত যদি আহে তেনেহলে তেখেতসকলক লগ কৰাই আলোচনাত মিলিত কৰাম বুলি কিন্তু বৰ্তমানলৈকে সেইখিনি আলোচনা কিমান আগবাঢ়িছে কিমান হ'ল সেইখিনিও আমাৰ সাধাৰণ টিউটৰ ছাৰবাইদেউসকলে জানিব পৰা নাই আৰু সেইবাবে এতিয়া ক'বলৈ বাধ্য হৈছে সাধাৰণ টিউটৰ ছাৰবাইদেউসকলে কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ কিবা ক'বাত নহয় ক'বাত দুৰ্বলতা আছে নেকি তেখেতসকলে কেৱল 6%টো মানি লৈছে নেকি বৰ্তমানো অসম চৰকাৰৰ সময় আছে আৰু সেই সময়খিনিত আমাৰ টিউটৰ ছাৰবাইদেউসকলে তীব্ৰভাৱে তেখেতসকলে যিখিনি কাৰ্যসূচী হাতত লৈ আগবাঢ়িব লাগিছিলে কিন্তু সেইখিনি তেখেতসকলে দেখিবলৈ পোৱা নগ'ল আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰবাইদেউসকলে খুব উজাৰি উল্লেখ কৰিছে যে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গই কি কৰি আছে বৰ্তমান তেখেতসকলে কি ধৰণৰ প্ৰচেছ কৰি আছে সেইখিনি সাধাৰণ ৰাইজক সাধাৰণ টিউটৰ ছাৰবাইদেউসকলক জনাব লাগে আৰু তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে আপোনালোকে আমাৰ কেন্দ্ৰীয় কমিটিক লৈ এটা গুৰুত্বপূৰ্ণ এটা ভিডিঅ' এটা প্ৰস্তুত কৰক আৰু তেখেতসকলৰ পৰা সেইখিনি প্ৰশ্ন তেখেতসকলক বিচাৰি দিয়ক আৰু সেইবাবে আজি সেইখিনি ক'বলৈ বাধ্য হ'লো আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গই অতি সোনকালে এটা সিদ্ধান্ত লওক যিটো সিদ্ধান্তত অসম চৰকাৰ নিশ্চয়কৈ মানিব বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সদায় কৈ আহিছে আন্দোলন কৰিলে তেখেতসকলে বেয়া পায় আৰু সেইবাবে তেখেতসকলক লগ কৰা এটা প্ৰচেছ কৰক তেখেতসকলে যিহেতু আন্দোলন কৰিলে বেয়া পায় বুলি কৈছে আৰু টিউটৰ ছাৰবাইদেউসকলে বৰ্তমান আন্দোলনৰ পৰাও তেখেতসকলে হয়তো আন্দোলন কৰাও হয়তো সিদ্ধান্তবিলাক তেখেতসকলে বাতিল কৰিছে মাননীয় মুখ্যমন্ত্ৰী সেইদৰে কোৱাৰ বাবে আৰু সেইবাবে তেখেতসকলৰ লগত কেনেকৈ কিদৰে যোগাযোগ কৰিলে আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ সমস্যাখিনি সমাধান হ'ব পাৰে সেয়া কেন্দ্ৰীয় কমিটিয়ে কি ধৰণে প্ৰচেছ কৰিছে কেনেদৰে আগবাঢ়িছে সেইখিনি সাধাৰণ টিউটৰ ছাৰবাইদেউসকলে অধিক আগ্ৰহেৰে বাট চাই আছে তেখেতসকলে কি ধৰণে কাম কৰিছে জানিবলৈ কিন্তু কেন্দ্ৰীয় কমিটিয়ে সেইখিনিও জনোৱা হোৱা নাই আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰবাইদেউসকলে আজি খুব উজাৰি উল্লেখ কৰিছে যে কেন্দ্ৰীয় কমিটিৰ ক'বাত নহয় ক'বাত দুৰ্বলতা আছে বাবে অসম চৰকাৰ আজিলৈকে আমাৰ সমস্যা বাগি ৰাখিছে আৰু সেই কেন্দ্ৰীয় কমিটিক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে যে মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে যেনেকে পাৰে এটা চেষ্টা অব্যাহত ৰাখক যাতে নেকি তেখেতক লগ কৰা এটা সুযোগ পায় নেকি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে আন্দোলন নকৰিব আন্দোলন কৰিলে আলোচনাত পলম হ'লে সমস্যা সমাধান পলম হ'ব আৰু সেইবাবে আন্দোলন নকৰি তেখেতসকলৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি আলোচনাত মিলিত হ'বৰ কাৰণে যিসকল সমস্যাত ভুগি থকা আমাৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলক মুখ্যমন্ত্ৰী আহ্বান জনাইছে আৰু সেইমতে তেখেতসকলৰ কোৱা মতে টিউটৰ ছাৰবাইদেউসকলে সাধাৰণ টিউটৰ ছাৰবাইদেউসকলে এতিয়া কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাইছে আপোনালোকে
অতি সোনকালে আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰা এটা প্ৰচেছ কৰক তেখেতে খোৱাৰ নীতিমতে আপোনালোকে আগবাঢ়ক আপোনালোকৰ সমস্যাখিনি কিঞ্চিত পৰিমাণ হ'লেও যেন সমাধা কৰা এটা চেষ্টা কৰক কাৰণ সামান্য এটা ফাৰিটুকি পাই আপোনালোকৰ যিখিনি সময় অতিবাহিত হৈ গ'লে সেইখিনিতো পোৱা নাযাব কিন্তু বৰ্তমান যিটো সময় আহি আছে তাতেই যাতে নেকি আপোনালোকৰ পৰিয়ালবৰ্গৰ হৈ আপোনালোকে সুস্থ মগজেৰে বা শান্ত হৈ আপোনালোকে এষাৰে আপোনালোকে আগবাঢ়ি যাব পাৰে সেই ধৰণৰ এটা প্ৰচেছ কৰা এটা চেষ্টা অব্যাহত ৰাখক কাৰণ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকল আপোনালোকৰ অতি আগৰে বাট চাই আছে বা আশাৰে বাট চাই আছে যে কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীক এদিন নহলে এদিন লগ কৰাৰ এটা সুযোগ পাব আৰু সেই সুযোগ বৰ্তমান তেখেতসকলে যদি নিজ মুখেৰেই কৈছে যদি যে আন্দোলন কৰিব নালাগে যিসকলে আন্দোলন কৰিম বুলি ভাবি আছে তেখেতসকলে আলোচনালৈ আহক আলোচনা কৰি সমস্যাখিনি সমাধান কৰাৰ এটা চেষ্টা অব্যাহত কৰিম বা অব্যাহত ৰাখিম বুলি কোৱাৰ পাছতো যে আমাৰ কেন্দ্ৰীয় কমিটিয়ে কি ধৰণৰ সিদ্ধান্ত লৈছে বা কেনেদৰে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ এটা প্ৰচেছ কৰিছে সেয়েহে তেখেতসকলে আশাৰে বাট চাই আছে বা বৰ্তমান তেখেতসকলে কি ধৰণৰ সিদ্ধান্ত ল'বলৈ গৈ আছে সেইখিনি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে জনাবলৈ অধিক আগ্ৰহেৰে আমাৰ কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাইছে কিন্তু কেন্দ্ৰীয় কমিটি যি ধৰণৰ প্ৰচেছ কৰিছে বা যি ধৰণে তেখেতসকলে লেহেমীয়াভাৱে আগবাঢ়িছে তাতে আমাৰ হয়তো সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্ব হৈ পৰিছে কাৰণ 25 নৱেম্বৰ আন্দোলনৰ তাৰিখত যিখিনি পলাপলৰ কাৰ্যসূচী সময়সীমা ডিৰেক্টৰ বাইদেউক বান্ধি দিছিলে সেইখিনি খবৰ তেখেতসকলে বৰ্তমানলৈকে জনোৱা হোৱা নাই আৰু 28 নৱেম্বৰ তাৰিখে ধেমাজি জিলাত শিক্ষামন্ত্ৰী ঘেৰাও কাৰ্যসূচীত যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে শিক্ষামন্ত্ৰীৰ লগত আলোচনা আগবঢ়াৰ যিখিনি কথা দিছিলে সেইখিনি কিমান আগবাঢ়িছে সেইখিনিও জনোৱা হোৱা নাই আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কুণ্ণ হৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববী তেখেতসকলে ক'বলৈ বাধ্য হৈছে ক'বাত নহয় ক'বাত কেন্দ্ৰীয় কমিটিৰ দুৰ্বলতা আছে বাবে আজি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক গঠিয়া আগবাঢ়ি যাব পৰা নাই আৰু সেই সুযোগ সাধাৰণ টিউটৰ ছাৰ বাইদেউক কেন্দ্ৰীয় কমিটিয়ে যাতে নেকি ক'বলৈ কোৱাৰ এটা সুযোগ প্ৰদান নকৰে তেখেতসকলৰ যিখিনি কৰণীয় কম আছে আপোনালোকে কৰি যাওক বাট আপোনালোকে যি ধৰণে পাৰে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ চেষ্টা অব্যাহত ৰাখক এই ডিচেম্বৰ মাহত আৰু অন্যথা কি ধৰণৰ প্ৰচেছ ল'লে আমাৰ সমস্যাখিনি সমাধান হ'ব পাৰে সেয়া আপোনালোকে এটা প্ৰচেছ ল'ব বুলি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু আপোনালোকৰ বৰ্তমান কি ধৰণৰ কাৰ্যসূচী হাতত লৈছে কেনেদৰে আমাৰ সমস্যাবিলাক সমাধানৰ এটা চিন্তা চৰ্চা কৰিছে সেইখিনি অতি সোনকালে আমাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গ আছে তেখেতসকলে জনাব লাগে আৰু সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি জনাৰ এটা সুবিধা প্ৰদান কৰিব লাগে বুলি ময়ো ভাবোঁ আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি সেইখিনি খবৰ পায় আৰু আমাৰ সমস্যাৰ হকে নিশ্চয়কৈ অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন বুদ্ধিজীৱীসকলে একাৰ হ'লেও মাত মাতে যাতে নেকি সেই টিউটৰ ছাৰ বাইদেউসকল বছৰ বছৰ ধৰি বিনা বেতনে কৰাৰ পাছত অসম চৰকাৰ 2021 চনত প্ৰাদেশিকৰণৰ নামত যিটো তেখেতসকলক নাম দি প্ৰাদেশিকৰণ কৰিলে সেয়া সমস্যাৰে জড়িত এটা পদ সৃষ্টি কৰি তেখেতসকলে সেইখিনি নাম দি প্ৰাদেশিকৰণ কৰিলে আৰু সেয়ে তেখেতসকলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু ইয়াৰ প্ৰতি একাৰ হ'লেও যদি অসমৰ জনসাধাৰণ বুদ্ধিজীৱী দল সংগঠনে মাতে নিশ্চয়কৈ সমাধানৰ এটা গতি ল'ব বুলি আশা কৰিছে সাধাৰণ টিউটৰ ছাৰ বাইদেউ সেইকাৰণে অসমৰ সাধাৰণ জনসাধাৰণ আৰু বুদ্ধিজীৱী দল সংগঠন অসমৰ ৰাইজক অনুৰোধ জনাইছে যে তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে একাৰ হ'লেও মাত মাতে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকৰ সমস্যাখিনি আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু কেনেদৰে কি পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু অসমৰ জনসাধাৰণক জনাত এটা সুবিধা প্ৰদান কৰিব আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনিক লৈ সেই আশা কৰিলোঁ আৰু আজিৰ পৰা প্ৰত্যেকটো দিনতে এটা টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি মই উপস্থাপন কৰি যাম অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন বুদ্ধিজীৱী আৰু অসমৰ চৰকাৰৰ যাতে নেকি কাণ চোৱাব পাৰে বা দৃষ্টিগোচৰ কৰিব পাৰে সেয়া চেষ্টা অব্যাহত ৰাখিম আপোনালোকৰ নিশ্চয় তাত সহযোগ লাগিব আপোনালোকে নিশ্চয় সেইখিনি সহযোগ কৰি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম